বৰপেটাত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস দিন দুপৰতে মহিলাৰ ডিঙিৰ সোণৰ চেইন থপিয়াই নিলে চিলনী চোৰে সিসিটিভিত বন্দী হৈছে চেইন চোৰীৰ সমগ্ৰ দৃশ্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটাকৈ চেইন চোৰক ধৃত চোৰ দুটা তামুলপুৰৰ ইদ্ৰিছ আলী ওৰফে কানিয়া আৰু ৰঙিয়াৰ ৰাজু আলী আমাৰ বৰপেটা টাউনৰ এলচিএন ৰোডত বেংক অফ বৰোদাৰ সন্মুখত এটা স্নেচিঙৰ ঘটনা হৈছিল মানে বাইকত অহা দুজন দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ তাৰ পৰা পলায়ন কৰে দুজন মানে গভাইত চেইন স্নেচাৰ সিহঁতৰ মানে আগতো প্ৰিভিয়াছ ৰেকৰ্ড আছে এজন হ'ল ইদ্ৰিছ আলী ওৰফে কানিয়া আৰু ৰাজু আলী তাৰ ঘৰটো হ'ল ৰঙিয়াৰ কছাৰী হলমাৰী ইহঁতৰ মানে আগতো এনেকুৱা ঘটনাৰ লগত জড়িত আমি খবৰ পাই ইহঁত দুজনক কৰায়ত্ব কৰোঁ আৰু কৰায়ত্ব কৰাৰ পিছত আমি পুলিচ ৰিমাণ্ডত অনাৰ পিছত সোধপোছ কৰাৰ পিছত আমি জানিব পাৰোঁ যে মানে সিহঁতে এই চেইনটো কাঢ়ি লৈ চেইনৰ যিখিনি সোণ এইখিনি মানে গলাই ৰাখিছিল আমি পৰৱৰ্তী কালত এই সোণখিনিও ৰিকভাৰ কৰোঁ